নমস্কাৰ ছাৰ বাইদেউসকল। অসমত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই অহা 7 মাৰ্চ 2026 তাৰিখে এটি বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। হয়, এয়া চাওক, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই এই পত্ৰখনৰ জৰিয়তে জনাইছে যে প্ৰতি মাননীয় সভাপতি, সম্পাদক প্ৰধান সম্পাদক, সাধাৰণ সম্পাদক বিষয় পুৰণি পেঞ্চন ব্যৱস্থা পুনঃ বাহালৰ দাবীত অনশন কাৰ্যসূচীলৈ আমন্ত্ৰণ। তলত জনাইছে, সন্মান সহকাৰে জনাব বিচাৰিছোঁ যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজৰ বাবে প্ৰযোজ্য NPS বাতিল কৰি OPS পুনঃ প্ৰতিষ্ঠাৰ দাবীত আৰম্ভ কৰা সংগ্ৰামৰ যাত্ৰাত অহা ইংৰাজী 7 মাৰ্চ 2026 তাৰিখে গুৱাহাটীৰ স্বচলৰ ধৰ্ণাস্থলীত সংস্থাৰ দ্বাৰা এক অনশন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আপোনাৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। অসমৰ কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থত ঐক্যবদ্ধ সংগ্ৰামক আগুৱাই নিবলৈ আপোনালোকৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ। আপোনাৰ বিশ্বাসী সভাপতি সম্পাদক, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা। হয় ছাৰ বাইদেউসকল, আপোনালোকে জানিব পাৰিলে যে অসমত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনঃ প্ৰতিষ্ঠাৰ দাবীত 7 মাৰ্চ 2026 তাৰিখে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই এক অনশন কাৰ্যসূচীৰ ঘোষণা কৰিছে আৰু এই উক্ত অনশন কাৰ্যসূচীত কৰ্মচাৰী সমাজৰ প্ৰতিনিধিসকলক উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছে এই পত্ৰখনৰ জৰিয়তে। হয় ছাৰ বাইদেউসকল, অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই এই যি অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে, আশা কৰা হৈছে এই অনশন কাৰ্যসূচী সফল হ'ব আৰু কৰ্মচাৰীসকলৰ যি প্ৰাপ্তি আছে OPS, এই OPS প্ৰৱৰ্তন কৰাত অসম চৰকাৰে সহমত প্ৰকাশ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।